অন্তিমটো দিন আজি গুৱাহাটী মহানগৰীত এতিয়া পুৱা 9 বজাৰ পৰা এটা বাইক ৰেলী হ'ব। যুৱ সমাজ ওলাই আহিছে। আটাইতকৈ আমাৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ কথা হ'ল ইয়াত যি হাজাৰ হাজাৰ যুৱক বাইকেৰে ওলাইছে তাৰ আধাহে বিজেপি বা যুৱ মৰ্চাৰ সৈতে জড়িত। বাকীখিনি যুৱক যুৱতী ৰাজনীতিৰ সৈতে কোনো পধ্যেই প্ৰত্যক্ষভাৱে জড়িত নহয়। তৎসত্বেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সমৰ্থনত, মোদীদেৱৰ সমৰ্থনত, বিজেপি মিত্ৰজোঁটৰ সমৰ্থনত ওলাই আহিছে। এইটোৱে আমাৰ প্ৰাপ্তি, কাৰণ ৰাজনীতিৰ সৈতে জড়িত নথকা প্ৰথম ভোটাৰসকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী মহোদয়ে মানকাছৰলৈ যাব। মানকাছৰ পৰা কেইবাটাও অনুষ্ঠান কৰি পূব গোৱালপাৰাৰ পৰা আহি তেখেতে শুৱালকুছিৰ এটা পদযাত্ৰাৰে অনুষ্ঠান সামৰিব। এইখিনিতে আমি সংবাদ মাধ্যমক জনাব বিচাৰিছোঁ যে ইলেকশ্যন নটিফিকেশ্যন বা ঘোষণা হোৱাৰ পিছতেই সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়ালৈকে 100খন পাব্লিক মিটিং ইতিমধ্যে কৰিলে। তাৰপিছত ৰোড শ্ব' কৰিছে 8খন। তাৰপিছত পাৰ্টি মিটিং আউটছাইড গুৱাহাটীৰ বাহিৰত বিভিন্ন ধৰণৰ সাংগঠনিক সভা কৰিছে 11খন। আৰু আমি ইয়াত হোলী প্ৰগ্ৰেম, বৰপেটাৰ যি হোলী প্ৰগ্ৰেম, তিৱা মহোৎসৱ ইত্যাদি বা ছিনিয়ৰ চিটিজেনৰ সৈতে কথা পাতিছিল যোৰহাটত, এইবিলাক ধৰা নাই। এতিয়ালৈকে প্ৰায় 119খন তেখেতে সভা কৰিছে আৰু প্ৰতিখন সভাত ন্যূনতম 20,000ৰ পৰা আমি দেখিছোঁ যে লাখ মানুহ পৰ্যন্ত হৈছে। গতিকে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বৰ নিজস্ব অভিলেখ ভংগ কৰিছে। তাৰ উপৰঞ্চি এই ইলেকশ্যন মিটিংখিনিৰ আগে তেখেতে আৰু প্ৰায় তেনেধৰণৰ শতাধিক প্ৰগ্ৰেম কৰিছে। আপোনালোকে জানে যে ভূমিপত্তন প্ৰদান অনুষ্ঠান বা বিকশিত অসমৰ যিটো যাত্ৰা, তাতো তেওঁ অলেখ অনুষ্ঠান কৰিছে। আমি অনুমান কৰিছোঁ যে প্ৰত্যক্ষভাৱে বহু লাখ more than 6-7 মিলিয়ন প্ৰত্যক্ষ দৰ্শকৰ উপৰঞ্চি সামগ্ৰিকভাৱে প্ৰায় এতিয়ালৈকে সমগ্ৰ অসমৰ জনসংখ্যাটোকে সামৰি লৈছে। প্ৰায় আটাইকেইটা সমষ্টিত তেখেতে অংশগ্ৰহণ কৰিছে সভাত, আৰু য'ত সম্ভৱ নাই হোৱা ওচৰা ওচৰি 2টা সমষ্টি একেলগে কৰিছে, যেনেকৈ গৌৰীপুৰ ধুবুৰী। এইদৰে তেখেতে প্ৰায় 104টা সমষ্টিত কৰিছে আমাৰ এতিয়ালৈকে তথ্যমতে। গতিকে এইটো এটা আমি ভাবোঁ যে অসমৰ ৰাজনীতিত এটা অতি আকৰ্ষণীয় তথ্য। এগৰাকী ব্যক্তিয়ে প্ৰতিদিনে 5খনকৈ সভা কৰিছে, ৰোড শ্ব' কৰিছে, প্ৰবুদ্ধ নাগৰিকৰ সৈতে সভা কৰিছে, আৰু তাৰপিছত আকৌ নিজৰ সংগঠনৰ মানুহখিনিৰ লগতো সভা কৰিছে। প্ৰায় 6খন-7খন পৰ্যন্ত একেদিনে সভা কৰিছে। আৰু সভাৰ ছবিবিলাক আমি সংবাদ মাধ্যমত দেখিছোঁ, কিদৰে লাখ লাখ মানুহ হৈছে, স্বতঃস্ফূৰ্তভাৱে আহিছে। এয়াই হ'ল নৰেন্দ্ৰ মোদীদেৱ বা আমাৰ বিজেপিৰ প্ৰতি সমৰ্থন, আৰু অসমৰ পৰিপ্ৰেক্ষিতত যুৱ সমাজৰ মামা বা আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি অসমবাসীৰ আশীৰ্বাদ মৰম। গতিকে এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি গৌৰৱবোধ কৰোঁ, আৰু এই তথ্যখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ৰাজনৈতিক সচিব হিচাপে মই আপোনালোকৰ ব্যক্ত কৰিলোঁ। আৰু এই সুযোগতে আপোনালোকৰ জৰিয়তে অসমবাসীক আমি এই শুভাশীষ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছোঁ। ভৱিষ্যতৰ দিনবিলাকতো নৰেন্দ্ৰ মোদীদেৱক সমৰ্থন কৰি যাওক, বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰি যাওক, আৰু আপোনালোকৰ শুভাশীষ সদায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত দিয়ক। এইখিনি আমাৰ কামনা। হয়, যেতিয়াই আকৌ এবাৰ মোদী চৰকাৰ গীতটো বাজে, তেতিয়াই আমি ব্যক্তিগতভাৱে মই বৰ আহ্লাদিত হৈ পৰোঁ। আপোনালোকে জানে যে সেই গীতটোৰ প্ৰযোজক মই। পূৰ্বতে জোনবাই অপ্সৰা ইত্যাদি কৰিছিলোঁ, আজিৰ তাৰিখত তেনেধৰণৰ গীত প্ৰযোজনা কৰোঁ। আৰু এই গীতটো আচলতে জনপ্ৰিয় কৰি তুলিছে কেৱল আমাৰ কণ্ঠশিল্পী বা আমি কাৰ্যকৰ্তাই নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আচলতে এই গীতটোৰ প্ৰধান নায়ক হৈ পৰিছে। এটা গীত যেতিয়া কোনোবাই গাই দিয়ে, ছিংগাৰজন বা হিৰোজনৰ প্ৰতি হৈ যায় গানটো। ঠিক এইদৰে এই গানটোৰ নায়ক হৈ গ'ল আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু ব্যক্তিজন বুলি মোক তেখেতে প্ৰশংসা কৰিছে, মই কৃতজ্ঞ। আৰু এই চেগতে গীতটোৰ পিছত মোৰ সৈতে থকা পৰাণ যুজু বৰকটকী আৰু মোক লিৰিক্সৰ সময়ত মিটাৰিঙত সহায় কৰি দিয়া সুনীত গগৈ, বাস্তৱ যিজনে ৰেপ গাইছিল, এই সকলো টীমটোক মই আজি 5 বছৰ পিছত পুনৰ ধন্যবাদ জনাইছোঁ। সঁচা অৰ্থত এইটো গীতেই মোৰ দৃষ্টিত আটাইতকৈ জনপ্ৰিয় গীত। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোতে এই গীতটো বাজে। প্ৰতিটো ভাষাভাষী লোকে এই গীতটো বুজি পায়। 5টা ভাষালৈ মই অনুবাদ কৰিছিলোঁ। প্ৰতিটো ভাষাতে গীতটো জনপ্ৰিয়, আৰু গীতটো আমাৰ এটা অনুঘটকৰ দৰে কাম কৰি এক্টছ লাইক আ কেটেলিষ্ট ইন আৱাৰ ইলেকশ্যন ইঞ্জিনিয়াৰিং। এই গীতটোৱে এটা ত্বৰণ দি দিয়ে, এটা দ্ৰুতি দি দিয়ে।